বুলি ক'বলৈ হ'লে বহুত ভাল লাগিছে, বহুত সুখী। বিশেষকৈ আমাৰ বৰদলনি কেন্দ্ৰীয় জাতীয় বিদ্যালয় 21 চনত স্থাপন হৈছে আৰু অসম জাতীয় বিদ্যালয়ৰ যিটো বৃত্তি পৰীক্ষা প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছে, তাৰ কাৰণে অসম জাতীয় বিদ্যালয়ক শলাগ লৈছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষাত অৱতীৰ্ণ কৰাই আমাৰ এইবাৰ ষ্টেট লেভেলত আমাৰ 3জন ছাত্ৰ ছাত্ৰী পজিশ্যন পাবলৈ সক্ষম হৈছে আৰু ডিষ্ট্ৰিক্ট লেভেলত আমি চাবলৈ গ'লে 8ম শ্ৰেণীৰ এজন ছাত্ৰ প্ৰাচুৰ্যপ্ৰাণ কাশ্যপ আৰু 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী পাউলিনা দত্তই জিলাৰ ভিতৰত পজিশ্যন পাবলৈ সক্ষম হৈছে। হয়, আমাৰ বিদ্যালয়খন একেবাৰে মানে বিশেষকৈ 21 চনত স্থাপন বুলি কৈছোঁ, সৰু হৈ আছে, পৰিয়ালটোও সৰু আৰু আমি মাত্ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী বা 50জনৰ ওপৰৰ ছাত্ৰ ছাত্ৰী লৈ আমি বিদ্যালয়খন আৰম্ভ কৰিছোঁ। গতিকে আমি যিমান পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিয়া, কেৱল শৈক্ষিকে নহয়, আধ্যাত্মিক আৰু শাৰীৰিক মানসিক সকলো ক্ষেত্ৰতে আগবঢ়াই নিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰতি মুহূৰ্ততে জড়িত হৈ থাকে, যিকোনো ধৰণে সিহঁতক আগবঢ়াই নিবলৈ সকলোৱে চেষ্টা কৰে। তাৰ কাৰণে নামভৰ্তি চলি আছে আৰু ইতিমধ্যে বহুকেইজন ছাত্ৰ ছাত্ৰী নামভৰ্তি হৈ গৈছে। অনাগত দিনত আশা কৰিম আমি আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী হ'ব। বিশেষকৈ আমাৰ এই পৰীক্ষাৰ ফলাফলটোৱে আমাৰ প্ৰচাৰ হ'ব লাগে, সিমানখিনি এই পৰীক্ষাৰ ফলাফলে কৰিছে। মই আহ্বান এটাই জনাম যে আমাৰ বিদ্যালয়খনত আপোনালোকৰ সন্তানক এবাৰ নামভৰ্তি কৰি চাওক, 2 বছৰ এবছৰ তেওঁলোকক চাওক কেনেকুৱা হয়, সেইটোৱে আহ্বান জনাম। কাৰণ আমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী এতিয়া অধ্যয়ন কৰি আছে, আমাৰ অভিভাৱকসকলৰ কথাৰ অনুসৰি আমি যিটো জানিব পাৰিছোঁ, তেখেতসকলো যথেষ্ট সুখী। গতিকে আহকচোন, বৰদলনিত এটা যিহেতু অনুষ্ঠান গঢ় লৈ উঠিছে, গতিকে এই অনুষ্ঠানটো সকলোৱে আগবঢ়াই নিওঁ। ধন্যবাদ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।